Audio Jungle. Audio Jungle. কলেজ আহিছ হয়, কিন্তু চাবি মোৰ বাহিৰে যদি বেলেগ ল'ৰা চকু দিয় তেনেহলে কথা দিগদাৰ হৈ যাব। চিন্তা নকৰিবা, তোমাৰ বাহিৰে মই বেলেগ ল'ৰাৰ ফালে ঘূৰিকে নাচাওঁ, প্ৰমিছ কৰিছো। ঠিক আছে, বাই। ঠিক কৰিব আহিবা নহয়, সময় পালে আহিম। ফোন কৰি দিবা আহিব নোৱাৰিলে। হ'ব দে। ঠিক আছে। হাই, নতুনকৈ এডমিশ্যন লৈছা? তুমিও? ময়ো। ঠিক আছে, ব'লা তেন্তে একেলগে যাওঁ। ব'লা। ৰ'বা, নামটো কি তোমাৰ? ময়ূৰী। আৰু তোমাৰ? বিদীপ্তা। ভালকৈ যাব লাগিব, নহ'লে চিনিয়ৰবোৰে ৰেকিং কৰিব। ভয় কৰিব নালাগে, মই আছো নহয়। আৰু সিহঁতে ভয় কৰিলে বেছি দেখায়, সেইকাৰণে উত্তৰ দিব লাগে। ঠিক আছে তেন্তে, ব'লা। ব'লা। ভণ্টিহঁত নতুনকৈ আহিছ নেকি? হয়, আমি নিউ ষ্টুডেণ্ট। চাওক, আমাক ৰেগিং নকৰিব, নহ'লে কিন্তু কথা বেয়া হ'ব। প্ৰিন্সিপালক কমপ্লেইন দিম। মাইনাহঁতৰচোন বৰ দম কথা, আমাক তুমি প্ৰিন্সিপালক কমপ্লেইন কৰিবা? বাহ বাহ বাহ, তোমাক কিন্তু মানিছো দেই। আহি ইমান অহংকাৰ কাৰ আগত দেখাইছ তই? ৰিয়া, যাবলৈ দে। আবে তোৰ কি হ'ল বে? নিউ ষ্টুডেণ্ট যদি ইমান এটিটিউড, ভাল নহয় কিন্তু। ইহঁতক এশিকা দিবই লাগিব। মই কৈছো নহয়, সিহঁতক যাবলৈ দে। আহি গ'ল নহয় লাইনলৈ, ইহঁতক চুঙা চাই সোপা দিব লাগে। ভয় কৰিব নালাগে। আজিলৈ যা বাৰু। আজিলৈ যা মানে? কাইলৈ তোমালোকে আকৌ ৰেকিং কৰিবা। ময়ূৰী, ব'লা ইয়াৰ পৰা, ইয়াত লাগি লাভ নাই। তুমি বৰ ভয়াতুৰ, ব'লা না। ঠিক আছে ব'লা। চানি, তোৰ কি হৈছে আজি? তই নিজেও ৰেকিং কৰা নাই আৰু আমাকো ৰেকিং কৰিবলৈ দিয়া নাই যে? কথাটো কি? ইমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে দেখা নাই নেকি? সিহঁতক ৰেকিং কৰি বহুত ভাল লাগিব। আৰে মন যোৱা নাই ৰে। ধেই, আজি মুডটোৱে খাৰাপ হৈ গ'ল। ৰিয়া, আহ। বল, ইয়াৰ কি হৈছে নাজানো আৰু। নাই একো হোৱা, তহঁতি যা, মই গৈ আছো, বল। ঠিক আছে, আহি থাক। ছোৱালীজনী কিন্তু কিবা এটা ভাল লাগি গ'ল। তাই বেলেগৰ নিচিনা নহয়, ভয়াতুৰ। যুঁজিব পাৰে, সেইটো দেখি কিবা এটা ভাল লাগি গ'ল। নতুনকৈ আহিছে ফাৰ্ষ্ট ইয়েৰ, নামটো সুধিব লাগিব। হে ৰবাচোন। কাক কৈছা? তোমাকে কৈছো। কিয় ৰ'ব লাগে? আৰু মোৰ পিছা কিয় কৰি আছা? উঠনি কি ক'লো শুনা নাপালা? হাকো পিছা কৰিছা যে? ৰবা না, মোৰ কথাটো শুনা। মোৰ কাৰো লগত একো শুনিবলৈও নাই, একো কথা পাতিবলৈও নাই। মোৰ পিছা কৰি নাথাকিবা, মই বেয়া পাওঁ। আৰু শুনা, তুমি যদি মোক প্ৰপ'জ কৰিম বুলি মোৰ পিছে পিছে ঘূৰি আছা, তেনেহ'লে সেইটো তোমাৰ ভুল ধাৰণা। মোৰ অলৰেডি বয়ফ্ৰেণ্ড আছে, প্লিজ লিভ মি এলন। বাপৰে বাপ, সঁচাকৈ মুখখন মানিছো, কিন্তু লাওপাত কচুপাত একো এটা ক'ব নোৱাৰো। জাঙুৰ খাই উঠে। হেল্ল' জান, কোৱা। কলেজৰ ফাৰ্ষ্ট ইয়েৰ কেনেকুৱা গ'ল? ভালে গৈছে। একো প্ৰব্লেম পোৱা নাইতো? নাই একো প্ৰব্লেম নাই। কিবা প্ৰব্লেম হ'লে ক'বা, মই চল্ভ কৰিম। একো প্ৰব্লেম নাই অ'। ঠিক আছে তেতিয়াহ'লে। হ'ব দিয়া, মই এতিয়া পঢ়ো। ঠিক আছে পঢ়া, কিন্তু অনলাইন নাহিবা। অ'কে বাবা। বাই। ঐ চাই, কেণ্টিন যাওঁ ব'ল। নাযাওঁ অ'। তই আজিকালি ক'তো লগ ধৰিলে নাযাওঁ যে কেলে? তোৰ হৈছে কি? কিবা প্ৰব্লেম হৈছে? নাই ৰে, একো প্ৰব্লেম হোৱা। তইতো আগতে এনেকুৱা নাছিলি, এতিয়া কি হ'ল তোৰ? একো হোৱা নাই অ'। তই গৈ থাক, ব'ল, মই গৈ আছো। হ'ব দে, তোক আজিকালি লগ ধৰিবলৈ মন নোযোৱা হ'ল কলৈকো। কৰবাত লগ ধৰিলে নেযাওঁ, নেখাওঁ, সেইবোৰে। এইটোক মানে আগতে লগ পাওঁ, যাক নেচাওঁ বুলি ভাবো তাকে লগ পাওঁ। কিবা কৈছিল নেকি তোমাক? এনেই পিছা কৰি থাকে। কালি ঠিকছে দিলো নহয়, ভালে কৰিলা। ব'লা এতিয়া ইয়াৰ পৰা, ব'লা। ৰবাচোন। আকৌ কি হ'ল? কালি যিমানখিনি কথা শুনালে সেইখিনি একো নহ'ল নেকি? নহ'ল। তোমাৰ নামটো কি? কিয় লাগে? আৰু মোৰ নাম মই তাকে কিয় ক'ম? মই তোমাক কৈছোৱেচোন মোৰ বয়ফ্ৰেণ্ড আছে বুলি, মোৰ পিছা নকৰিবা। লাভ নাই, মই তেনেকুৱা ছোৱালী নহয় যে এজনক এৰি আনজনক ভাল পাম। মোৰ BF-ৰ কাৰণে মই বহুত লয়েল। হাৰি ইয়াৰ, মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব খুজিছো। কাৰোবাৰ যদি নামটো সুধিলোৱে, কি বয়ফ্ৰেণ্ড হৈ যাব নেকি? তোমাক কোৱা নাই নহয় যে তোমাৰ বয়ফ্ৰেণ্ডক বাদ দিয়া বুলি? কৈছো নেকি? নাই। তেনেহ'লে তুমি বাৰে বাৰে এটা কথাকে কিয় কৈ থাকা, মোৰ বয়ফ্ৰেণ্ড আছে, মোৰ বয়ফ্ৰেণ্ড আছে? হাৰি জানো সকলোৰে বয়ফ্ৰেণ্ড থাকে বুলি, হ'ল বুলি এইটো পাব্লিচিটি কৰাটো কোনো প্ৰয়োজন নাই। হ'ব দিয়া, নামটো ক'বলৈ মন নাই যদি নালাগে ক'বলৈ। বাই। ৰবা, মোৰ নাম ময়ূৰী, এতিয়া হ'লনে? আৰু পিছা কৰি নাথাকিবা। ইমান এটিটিউড। আৰে ইয়াৰ, মেমে এইবোৰ কি কৈ দিলে? আমি এতিয়া চিনিয়ৰবোৰৰ পৰা হেল্প ল'ব লাগিব। এইটো কেনেকৈ পচিবল? আমিতো ভালকৈ চিনিয়ে নাপাওঁ। তো কাম এটা কৰো নেকি? কি কাম? সেই ল'ৰাজনকে ৰিকুৱেষ্ট কৰো নেকি? তুমি পগলা হৈছা নেকি? সেইজনক হেল্প বিচাৰিব নোৱাৰো। হেল্প বিচাৰিলে মূৰৰ ওপৰত উঠিব। এনে সুবিধা বিচাৰিহে ফুৰে। তেনেহ'লে আমি কাক বিচাৰিম? অলৰেডি চাগে আমাৰ ক্লাছমেটবোৰে বিচাৰি ল'লে আমি দেৰি কৰিব নোৱাৰো, নহ'লে বেলেগে লৈ যাব। আৰু আমি তেনেকৈ থাকিব লাগিব। মোৰ এনেকুৱা লাগে সি একোৱে নাজানে, মাথো ছোৱালীৰ পিছত ঘূৰিব জানে। তথাপি এবাৰ সুধি চাব লাগিছিল ন? হ'ব দিয়া, তুমি সুধিবা, কিন্তু মই সুধিবলৈ নাই। ঠিক আছে, মই সুধিম, ব'লা। ব'লা। দাদা। আৰে তোমালোক ইয়াত যে মোক কমপ্লেইন দি থৈ আহিলা নেকি? চোৱা, মই একো কৰা নাই। নাই,
আমি কমপ্লেইন দিয়া নাই। আমি তোমাৰ ওচৰত এটা হেল্প বিচাৰি আহিছো। হেল্প? আৰু তোমালোকে কোৱাচোন কি হেল্প? একচুৱেলি আমাৰ ক্লাছত মেমে এছাইনমেণ্ট কৰিব দিছে। চ' আমাৰ চিনিয়ৰখিনিৰ পৰা আমাক মানে হেল্প ল'বলৈ দিছে। আমিতো বেলেগক কাকো চিনি নাপাওঁ, তোমাকহে চিনি পাওঁ যদি পাওঁ আৰু। সেইকাৰণে সুধিবলৈ আহিছিলোঁ, হেল্প কৰি দিবানে? অ'কে দিম বাৰু, কিন্তু তোমাক হেল্প লাগে নে দুইজনীকে লাগে? আমাৰ দুইজনীকে লাগে। তো তুমিয়ে কৈ আছা যে এখেতৰ কি হ'ল? মুখ বন্ধ হৈ গ'ল নেকি? তাই কোৱা আৰু মই কোৱা একেই। কিয় দুইজনীৰ মুখখন একে নেকি? চোৱা, হেল্প কৰিব মন আছে যদি কোৱা, নহ'লে নালাগে, আমি বেলেগক বিচাৰিম। হয় নেকি? ঠিক আছে বিচৰাগে। তুমি পাগল হৈছা নেকি? এতিয়া আমি কাক বিচাৰিম? এতিয়া আৰু কাকো নাপাওঁ। এনেকৈ কথা নকবাচোন। নাই নাই দাদা, তাই মানে কথাবোৰ এনেকুৱা। চৰি কৈ দিয়া। চৰি। ইটছ অ'কে, কাইলৈ আহি যাবা। ঠিক আছে। কোৱা। কি কৰিছা? কিনো হ'ব আৰু, মাথা গৰম হৈ গৈছে। কিয়? কলেজত এছাইনমেণ্ট কৰিবলৈ দিছে। হয় নেকি? হুম। তো তাতে কি হ'ল? দুইজনী মিলি কৰা, বিদীপ্তা আছে দেখোন। কলেজতে দুইজনী লগ হৈ তাতেতো কৰিব পাৰা। কিন্তু মেমে কৈছে আমি চিনিয়ৰৰ হেল্প ল'ব লাগিব। সেইটো কথা, তেনেহ'লে কোনোবা গাৰ্লছ এজনী বিচাৰি লোৱা। কিন্তু আমি ভালকৈ কাকো চিনি নাপাওঁ। তোমাক কথা এটা কওঁ, তুমি খং কৰিবা নেকি? নকৰো, কি কথা? একচুৱেলি কথাটো এনেকুৱা হ'ল, বিদীপ্তা যে তাৰ বয়ফ্ৰেণ্ডজন চিনিয়ৰ হয়। চ' বিদীপ্তাই কৈছে তাৰ পৰাই হেল্প পাম। ল'ৰা? বিদীপ্তাৰ বয়ফ্ৰেণ্ড। আচ্ছা ঠিক আছে, কিন্তু তুমি অলপ দূৰত থাকিবা, ইমান ক্ল'জ হৈ নাথাকিবা। এছাইনমেণ্ট কৰিবা আৰু বেছি কথা পাতি নাথাকিবা। অ'কে বাবা, নাপাতো। ঠিক আছে তেতিয়াহ'লে। হ'ব দিয়া, মই এতিয়া ৰাখো। হ'ব দিয়া। বাচিলো, নহ'লে কি হ'ল হয় ঠিক নাই। নহ'লে ক'লে হয় তুমি কেনেকৈ ল'ৰা চিনি পোৱা বাগেৰা বাগেৰা। যাক চাবলৈ নিবিচাৰো, তাৰ লগত কথা পাতিবলৈ নিবিচাৰো, আৰু সেইজনৰ লগতে এছাইনমেণ্ট কৰিম। বাহ ভগৱান বাহ, কি মিলাই দিছা তুমি। মোৰ ফ'কাছ অকল এছাইনমেণ্টত থাকিব, তাৰ ওপৰত নহয়। সি বেছি কৰিব, তাকো দিম। মাহী মাকৰ খং দেখাই দিম আকৌ। ভালৰ লগত বৰ ভাল, আৰু বেয়াৰ লগত নকবা আৰু। বিদীপ্তা ক'ত? জানো এতিয়ালৈকে অহা নাইচোন তাই। তুমি ফোনতে কৰি পেলাই সোধা। ৰ'বা কৈছো। হেল্ল'? হাই তোমাৰ কি হ'ল? এতিয়ালৈকে অহা নাই যে? আমি ৰৈ আছো ইয়াত। মই যাব নোৱাৰিম। আৰু মাতটো কি হ'ল তোমাৰ? কিয় আহিব নোৱাৰা তুমি? গাটো বৰ বেয়া, সেইকাৰণে যাব নোৱাৰিম। তুমিয়ে কৰাচোন, মই অকলে কেনেকৈ? প্লিজ, আজিৰ কাৰণে। কাইলৈ যদি ভাল পাওঁ নিশ্চয় যাম। প্লিজ। অ'কে বাবা অ'কে। হ'ব দিয়া, টেক কেয়াৰ। বাই বাই। কি হ'ল? তাই নাহে। নাহে মানে? গাটো বেয়া তাই। মই এতিয়া এছাইনমেণ্ট কৰিব লাগিব। ইমান অকস্মাত? বেমাৰ কি সুধি আহিব নেকি? পিছে কথা কোৱা নহয়। অ'কে বাবা অ'কে, তোমাক যে কথা কোৱাটোৱে ভুল। ইমান জাঙুৰ খাই আহা। মই তেনেকুৱাই, ভুল নবুজিবা। ঠিক আছে, নোটবুকখন ওলোৱা। অ'কে। বুকুৰে চোতালতে তোমাৰে অহা যোৱা, অহা একেবাৰে। কি হ'ল? এনেকৈ কি চাই আছা? শিকোৱা। অ'কে শিকাইছো। কেনেকুৱা লাগিল মোৰ লগত এছাইনমেণ্ট কৰি? ভাল লাগিল। হাৰে, ই ফোন কৰি আছেচোন। হেল্ল' চানি। কোৱা। মই তোমাৰ লগত পিছত কথা পাতিম দিয়া। মানে ই ফোন কৰি আছে, ৱেটিং পাইছে যে, খং কৰিছে চাগে। অ'কে ঠিক আছে, হ'ব দিয়া। ৰিচিভ কৰো। হেল্ল'? ক'ত বিজি? বিদীপ্তাৰ লগত কথা পাতি আছিলো। ইমান ৰাতিখন? মানে বিদীপ্তাৰ গাটো বেয়া, মই খবৰ এটা লৈছিলো। কলেজ হ'ল ছুটি কেতিয়াবাই হ'ল, তেতিয়া সময় নাপালা নেকি? এতিয়া ৰাতিখন যে তুমি বিদীপ্তাৰ লগত কথা পাতি আছা? মই তোমাক কৈছোচোন, এছাইনমেণ্টৰ প্ৰেছাৰ। তাতে বিদীপ্তাৰ গাটো বেয়া, মই অকলে কৰিছো গোটেইবোৰ। অকলে মানে? সেই ল'ৰাজনৰ লগত তুমি অকলে কৰিছা? নাই, বিদীপ্তা আজি কলেজ আহিছিল নহয়। কলেজতে তাইৰ গাটো বেয়া হ'ল, চ' তেতিয়া ঘৰলৈ গুচি গ'ল। সেইকাৰণে এতিয়া ফোন কৰিছো। মই অথনি ফোন কৰিছিলো, কিন্তু ফোনটো উঠোৱা নাছিল। এতিয়া সেইকাৰণে ফোন কৰিছো। ভাত পানী খাই শুবলৈ লৈছো যে, সেইকাৰণে সুধি চাওঁ বোলো ভাল পাইছেনে নাই। ঠিক আছে, এই বিদীপ্তাৰ নম্বৰটো দিবাচোন মোক হোৱাটছএপত। কেতিয়াবা কথা পাতিব লাগিব তাইৰ লগত। বিদীপ্তাৰ নম্বৰ আকৌ কিয় লাগে তোমাক? তুমি ফোন কৰিলেচোন মই ৰিচিভ কৰোৱে। দিবা? দিবলৈ কিয় ইমান ভয়? ভয় নহয়, কিন্তু ছোৱালী মানুহ এজনী নম্বৰটো দিবলৈ কাৰণে ভাল নালাগে। তোমাৰ লগৰ এজনৰ নম্বৰ যদি মই খোজো, তুমি দিবা জানো? ইমান উল্টা প্ৰশ্ন মোক কৈ নাথাকিবা, মোৰ খং উঠে। ঠিক আছে। এতিয়া শুই যোৱা, গুড নাইট। গুড নাইট। বৰ সন্দেহ দেই, মানিছো আৰু। শুনা না। কোৱা। গা ভাল পালা নহয়? পাইছো অলপ, তেনেকৈ আহিছো। আমাৰ ই মানে তোমাৰ নম্বৰটো খুজিছিল। কিয়? মোক মানে সি বহুত সন্দেহ কৰে। আৰু চানি তোমাৰ বয়ফ্ৰেণ্ড বুলি কৈ দিলো। প্লিজ, তুমি না বুলি নকবা। এইবোৰ তুমি কি কৈছা? চানি চিনিয়ৰ হয় আমাৰ, আমি দাদা লাগো। সেই ল'ৰাজনক তুমি মোৰ লগত প্লিজ ইয়াৰ, নহ'লে মোক এছাইনমেণ্ট কৰিবলৈ নিদিব। কুৱেশ্যনৰ ওপৰত কুৱেশ্যন সুধি থাকিব। কেনেকৈ লগ পালো, কেনেকৈ চিনি পাওঁ, এইবোৰ সকলো। এইবোৰ উত্তৰ নিদিও কাৰণেতো
তোমাৰ বয়ফ্ৰেণ্ড বুলি কৈছো। আৰু বয়ফ্ৰেণ্ড ক'লে সঁচাকৈ বয়ফ্ৰেণ্ড হৈ যায় নেকি? মইহে জানো এইটো। মাৰিবা কিন্তু দেই মানুহ তুমি। যি টি কথা কৈ দিয়া। চৰি। ফ্ৰেণ্ড হৈ এইকণো কৰিব নোৱাৰা নেকি তুমি? অ'কে বাবা অ'কে। কিন্তু এইটো কথা যাতে বেলেগত নোলোৱা। কোনে শুনিব ন? মই আৰু সিহে জানো। তোমাৰ বয়ফ্ৰেণ্ডজনো বৰ সন্দেহবাজি। তোমাক হাতৰ মুঠিতে ৰাখিব খোজে। সি ভয় কৰে অ' মই বেলেগক ভাল পাম বুলি। আৰে ভাল পাইছে যদি অলপ হ'লেও ট্ৰাষ্ট থাকিব লাগে। এনেকৈ ভাল পোৱা হয় নেকি? হাই গাইজ, কি কথা চলি আছে ইয়াত? নাই একো কথা চলা নাই। আহিলা? আহিলো, ব'লা তাতে বহোগে। ব'লা। বিদীপ্তা, তুমি গা ভাল পালা নহয়? পালো দাদা। ঠিক আছে তেতিয়াহ'লে, দুইজনী আহিলা যে ভাল লাগিল। ব'লা। আৰে ময়ূৰী, তুমি ইয়াত কি কৰি আছা? মই দোকান এখনলৈ আহিছিলো। মোৰ ৰুমটো ওচৰতে যে। আচ্ছা, তুমি এইখিনিতে থাকা মানে? এইখিনিতে থাকো। কিন্তু তুমি ইয়াত কি কৰি আছা? মোৰ ঘৰো এইখিনিতে। মই জনাই নাছিলো নহয় তুমি এইখিনিতে থাকা বুলি। কি নিবলৈ আহিলা পিছে? ৰুমৰ বস্তু কেইটামান নাইকিয়া হৈ আছে, তাকে নিবলৈ আহিছিলো। অকলে আহিছা যে? অকলে আহো মই। অ' আচ্ছা, হ'ব দিয়া। ঠিক আছে যোৱা। ইছ ৰাম, চাই চিতি খোজকাঢ়িব লাগে। চাওঁ, ভৰিখন দুখ পালা নেকি? নাই নাই, অলপহে লাগিছে। ভাল হ'ব দিয়া। তেজ ওলাইছে তোমাৰ নখটোৰ পৰা। নখটো ফাটি গৈছে আৰু তুমি কৈছা অলপহে হৈছে। ব'লা, ওচৰতে ফাৰ্মাচী এখন আছে, তাৰ পৰাই ঔষধ ল'বা। ব'লা ব'লা। নেলাগে দিয়া। মই কৈছো নহয় একো নহয়, ব'লা। ৰুমলৈ গৈ আকৌ কান্দি থাকিব নালাগে। ঠিক আছে ব'লা। কি লাগিছিল? দাদা মলম এটা দিয়কচোন। তাই মানে উজুতি খালে আৰু উজুতি খাওঁতে নখটো ফাটি গ'ল। তাৰ পৰা তেজ ওলাই আছে এতিয়া। ৰবা বেণ্ডেজো মাৰি দিব লাগিব, নহলে য'তে ত'তে লাগিব নহয়। ঠিক আছে, আপুনি কাম এটা কৰক, মোক আনি দিয়ক, মই লগাই দিম। অ'কে, নালাগে নেকি? তুমি মনে মনে থাকা। এইটো লোৱা। দিয়ক দাদা, চাওঁ ভৰিখন। বিষাইছে নেকি বেছিকে? অলপ অলপ। বাহ বাহ বাহ। তুমি? মই মোক ইয়াত দেখি চক খাইছ নেকি? তোৰ লাজ লগা নাই এনেকৈ বেলেগ ল'ৰা এটাক তই ভৰি চুবলৈ দিবলৈ কাৰণে? মই গম পাইছিলোৱে তই কিবা এটা খেলি মেলি কৰি আছ। যিদিনাৰ পৰা তই ৱেইটিং থাকিবলৈ ললি নহয়, সিদিনাই গম পাইছো। তই যিদিনাই বিদীপ্তা নম্বৰটো দিবলৈ মোক সংকোচ কৰিলি, সিদিনাই গম পাইছো তই কিবা এটা নহয় কিবা এটা খেলি মেলি কৰিছ। সেইকাৰণে তোৰ লোকেশ্যন ট্ৰেক কৰি থৈছো। তই ক'ত যাৱ তোৰ পিছে পিছে ঘূৰিছো আৰু তোৰ নাটক দেখিলো মই। তাইক এৰি দে। তই কোন বে? তই কোন? সানি, এয়া আমাৰ পাৰ্চনেল মেটাৰ। তুমি যাব পাৰা। কি কৈছে শুনিছনে নাই? মই এক মাৰো কাটো সেইটো মোৰ কথা। তই যা, তোৰ লগত মোৰ কোনো কথা নাই। আৰু শুন, এই পৰা দূৰত থাকিবি, নহলে হাত ভাঙি। কি কৰিবি? তোৰহে খং আছে, মোৰ খং নাই। চাওঁতৰ হ। কি কৰি তই? সানি, যোৱা তুমি। তোক মই দেখাই আছো চৰিত্ৰহীন। সেইবোৰ কি কৰিবলৈ আহিছিলি? চোৱা, মোক চৰিত্ৰহীন বুলি নকবা। সানি মোৰ ভাল ফ্ৰেণ্ড হয়। হয় নেকি? ভাল ফ্ৰেণ্ড, তাকো কলেজৰ। বাহ বাহ। তই ভাবিছ চাগে মই তোৰ একো খবৰ নাপাওঁ? তোৰ পিছে পিছে মই চিকিউৰিটি থৈ দিওঁ। ক'ত কি কৰিছ কি নকৰিছ চব জানো। তই মোক ফাঁকি দিবলৈ চেষ্টা নকৰিবি, বনৰ পক্ষী চালা। মোক চম্ভালি কথা কবা। আজিলৈকে মোক মা দেউতাই এটা বেয়া শব্দ কৈ পোৱা নাই। তুমি কোন হা? একো আতি কৰি নজনাকৈ তুমি মোক সেনেকৈ বিহেভ কৰিছা? কৰিছো, কাৰণ তই মোৰ হবলগীয়া মানুহজনী। আৰু তই যদি বেলেগৰ লগত লিলিমাই কৰি থাক, তেনেহলে মই কেনেকৈ সহ্য কৰিম? মনে মনে থাকা। মোৰ লগত আজিৰ পৰা তুমি কথা নাপাতিবা। আৰু তোমাৰ লগতো মোৰ কোনো কথা নাই। তোমাতকেতো সানি বহুত গুণে ভাল। এটলিষ্ট ছোৱালী মানুহক কেনেকৈ ব্যৱহাৰ কৰিব জানে সেইটো ভালকৈ জানে। তোমাৰ নিচিনা নহয়, সন্দেহবাজি। কি হ'ল তোমাৰ? তুমি এনেকৈ কান্দিছা যে? মই নোৱাৰিছো আৰু। মানে তাইৰ লগত থাকিবলে। কি হ'ল আকৌ সি কিবা ক'লে নেকি? বহুত বেয়াকৈ কৈছে আজি মোক। আৰু সানিৰ ওপৰত হাত তুলিছে। কিন্তু কিয়? সানিয়ে মোক ভৰিত মলম লগাই দি আছে। এইটো দেখিলে বহুত খং কৰিলে। সানিক মাৰিছে? সি একো নকলে। সিও মাৰিবলৈ লৈছিল। মই বাধা দিয়াত সি ৰখি গল আৰু গুচি গল। ইছৰাম, ইমানখিনি হৈ গল, কিন্তু সি গম পালে কেনেকৈ? নাজানো। মোৰ লোকেশ্যন চেক কৰি থৈছে। মই ক'ত যাওঁ কি কৰিছো সকলো চেক কৰি থাকে। বৰ বেয়া ল'ৰা এটা পাল্লাত পৰিলা দেই তুমি। মানুহে ইমান সন্দেহ কৰিব লাগে নেকি? তাতকেতো সানিতাই বেছি ভাল। এটলিষ্ট তোমাক কেয়াৰ লৈছে ন। এতিয়া কি কৰিম বুলি ভাবিছা? কিনো কৰিম? মই আৰু নোৱাৰিছো তাৰ লগত থাকিবলৈ। সকলো শেষ কৰি দিম। ভাল চিন্তা কৰিছা, কিন্তু সানিতাটোলৈহে বেয়া লাগিছে। বেচেৰাটো মিছাতে পিটন খালে। হয় অ, হাত উঠাও বুলি ক'লে সিও পাৰিলে হয়। মই বাধা দিয়াত সি একো নকৰিলে। হ'ব দিয়া, তুমি চৰি কৈ দিলে হ'ল। ঠিক আছে। শুনাচোন, কোৱা। সানি আহা নাই নেকি? নাই অহা। সেইটো তুমিহে ভালকৈ জানিবা, সি আহে নে নাহে। আজিকালিতো আমাৰ লগত নুঘূৰেই। তাৰ ফোনটো চুইচ অফ হৈ আছে। ফোন কৰিছিলো মই। কিবা লাগিলা নে কি?
এইবোৰ বহুত কথা পিছত কম দিয়া। সি আহিলে মোক কবাচোন। ঠিক আছে হ'ব বাৰু। সিচোন কলেজে নহা হ'ল, ফোনটো চুইচ অফ কৰি ৰাখিছে। কি কৰিম বাৰু এতিয়া মই? ঘৰলৈকে গুচি যাওঁ নেকি? তুমি ঘৰ চিনি পোৱা জানো? এইখিনিতে কৈছিলে। ঠিক আছে যোৱা নহলে। কিন্তু গৈ কি বুলি ক'ম? তাহাঁতৰ ফেমিলি মানুহে সোধে যদি মোৰচোন বৰ ভয় লাগিছে। ভয় কৰিব নালাগে, ফ্ৰেণ্ড বুলি কৈ দিলে হ'ল। এছাইনমেণ্টৰ কাম আছে, সেইকাৰণে লগ ধৰিবলৈ আহিলো। তেনেকৈ কৈ দিবা। ঠিক আছে বাৰু, কাইলৈ যাম। অ'কে। সিহঁতৰ ঘৰলৈ যাম। বুকুখন কিবা ঢিপ ঢিপ কৰিছে। বচাবা আৰু পৰিবোৰ। ময়ূৰী ৰবাচোন, কৰবালৈ যোৱা নেকি? মোৰ এতিয়া ৰবলৈ সময় নাই। কি আছে কোৱা, জলদি কোৱা। টাইম নাই মোৰ হাতত। তোমাৰ কি হৈছে এইকেইদিন? না ফোনটো ৰিচিভ কৰিছা, না মেছেজৰ ৰিপ্লাই দিছা? কি হৈছে তোমাৰ? কি হৈছে নিজে ভাবি নোচোৱা কিয়? মই এদিন কিমান শান্তিত আছো তুমি জানানে? তোমাৰ পৰা আঁতৰি আহি এনেকুৱা লাগিছে মই যে বহুত দিনৰ পৰা এটা বন্ধ কোঠাত আবদ্ধ হৈ আছিলো, আৰু এতিয়া সেই বন্ধ কোঠাটোৰ পৰা মই ওলাই আহিছো। ভালকৈ উশাহ ল'ব পাৰিছো। আৰু মই কেনেকৈ থাকিম তোমাৰ অবিহনে? মই সেইটোকে জানো তুমি কেনেকৈ থাকা, কিন্তু মই আৰু তোমাৰ লগত থাকিব নোৱাৰো। সেই বন্ধ কোঠাটোৰ মাজেৰে আকৌ যাব নোৱাৰো মই। প্লিজ মোক পাহৰি যোৱা, আৰু ময়ো তোমাৰ অবিহনে জীয়াবলৈ শিকিছো। গুড বাই। ময়ূৰী মা, বাহিৰত কোনোবা আহিছে, যোৱাচোন দৰ্জাখন খুলি দিয়াগে। তুমি যাব নোৱাৰা নেকি? মই কিবা এটা কৰি আছো। হয় কাক লাগিছিল? কোন হয় তুমি? আন্টি এইটো চানী ঘৰ হয় জানো? হয় এইটো চানী ঘৰ। কিন্তু তুমি কোন? মই চানীৰ ফ্ৰেণ্ড। একচুৱেলি আমাক কলেজৰ এছাইনমেণ্ট কৰিবলৈ দিছিল, এটা গ্ৰুপ বনাই দিছিল। কিন্তু এইকেইদিন চানী কলেজ যোৱা নাই, তাকে খবৰ ল'বলৈ আহিলো। আচ্ছা, তাৰমানে এইকেইদিন গাটো বেয়া, আজি অলপ ভাল পাইছে। অ'কে, কাম এটা কৰা তুমি, তাৰ ৰুমলৈকে যোৱা। মই চাহ বনাই লৈ গৈছো বলা। কোনটো তাই ৰুম? ওপৰত আছে, যোৱা। অ'কে। তুমি? কি হ'ল, চক খালা নেকি? চক মানে তুমি আমাৰ ঘৰত যে? এনেই মন গ'ল আহিলো আৰু। কি হৈছে তোমাৰ এইকেইদিন? আহাচোন বহাহি। এতিয়া কোৱা, কি হৈছে তোমাৰ? গাটো বেয়া, আজি অলপ ভাল পাইছো। কালিৰ পৰা কলেজ যাম বুলি ভাবিছিলো। কাইলৈ তোমালোকৰ এছাইনমেণ্ট কমপ্লিট কৰি দিম দিয়া, চিন্তা নকৰিবা। মই গম পাইছো তুমি এছাইনমেণ্টৰ কাৰণে আহিছা। নাই অহা মই। তো কিহৰ কাৰণে? এইকেইদিন তোমাক দেখা নাই যে, একো ভাল লগা নাই। কলেজো যোৱা নাই, সেইকাৰণে মনত সাহস লৈ তোমালোকৰ ঘৰলৈকে গুচি আহিলো। কিয়? আৰু তুমি যে এনেকৈ আহিছা, তোমাৰ BFA গম পালে সৰ্বনাশ হ'ব। তোমাক কোৱা হোৱাই নাই নহয়, মোৰ আৰু তাৰ লগত একো সম্পৰ্ক নাই। কি? মই এনেকুৱা এজন ল'ৰাৰ লগত থাকিব নোৱাৰো, যিজনে মোৰ ফিলিংছ বুজি নাপায়, যাৰ কথাত মই উত্তৰ কৰিব লাগে, য'তে যাওঁ সুধি সুধি যাব লাগে। চ' সেইকাৰণে মই তাইক পাহৰি গলো। ঠিক আছে। কি ঠিক আছে? তোমাৰ গা বেয়া, তুমি ফোনটো কিয় অফ কৰি ৰাখিছিলা? এনেই, কাৰো লগতে কথা পাতিবলৈ মন যোৱা নাই। চৰি, সিদিনা মোৰ কাৰণে তুমি মাৰ খাবলগীয়া হ'ল। বেয়া পাইছা মোক? নাই, কিয় তোমাক বেয়া পাম? তেনেহলে কিয় ইগনৰ কৰিছা? আৰে তোমাৰ BF আছে ন, মই মিছাতে তোমালোকৰ সম্পৰ্কটো ভাঙিব বিচৰা নাছিলো, সেইকাৰণে মই আঁতৰি আহিছিলো। হয় নেকি? চোৱা, তুমি কি কোৱা নাজানো, মই তোমাক ভাল পাই পেলাইছো। আৰু তুমি যিমানখিনি কেয়াৰ লোৱা, তুমি যিমানখিনি মোক ছাপোৰ্ট কৰা, মোক আন কোনেও কৰিব নোৱাৰে। তোমাৰ নিচিনা ল'ৰা এজন চাগে পাবলৈ ভাগ্য লাগিব। সেইকাৰণে মই তোমাক হেৰুৱাব নিবিচাৰো। মোক ভাল পাবানে? কোৱা না। সেইটো কথা মোক সুধিব লাগে নেকি? যিদিনৰ পৰা মই তোমাক দেখিছিলো, সিদিনা মই তোমাৰ প্ৰেমত পৰিছিলো। ময়ো তোমাক ভাল পাওঁ। মা, এয়াই তোমালোকৰ এছাইনমেণ্ট? আন্টি হ'ব, ভয় কৰিব নালাগে, মই সকলো জানো। মই তাৰ মাক হয়। এইকেইদিন সি যেনেকৈ আছে গম পাই গৈছো, ছোৱালী চক্কৰে হ'ব। আগতে সি তেনেকৈ নাথাকে নহয়, গোটেইটো ঘূৰি পকি ফুৰে। এইকেইদিন ঘৰৰ ভিতৰতে সোমাই আছে। কথাটো কোৱা নাই বাৰু, আজি গম পালো আৰু। এয়া লোৱা চাহ, দিয়ক আন্টি। চানীৰ দেউতাক নাই, মই আৰু সিয়ে থাকো এইখন ঘৰত। চানীৰ দেউতাকে চাকৰি কৰিছে, এইখন ঘৰ তেখেতে বনাই থৈ যোৱা। এতিয়া সকলো ভৰসা চানীৰ ওপৰতে। তুমি তাক অলপ বুজাবা, জীৱনত চিৰিয়াছ হ'বলে। হ'ব আন্টি, আপুনি চিন্তা নকৰিব, মই তাক বুজাম। সি বেয়া ল'ৰা বুলি নকওঁ, কিন্তু জীৱনটো চলি যাবলৈ কাৰণে কাম এটাৰ বহুত প্ৰয়োজন। এতিয়া দেউতাকো নাই। হ'ব, আপুনি চিন্তা নকৰিব, মই বুজালে নিশ্চয় বুজিব। ঠিক আছে, তোমালোকে চাহ খোৱা। তোমাৰ ঘৰটো ক'ত নুসুধিলে নহয়? মোৰ ঘৰ এহেনাবাৰী, ইয়াত ভাড়ামত থাকা। ভালকৈ পঢ়া শুনা কৰা, মা দেউতাৰ নাম উজ্জ্বলোৱা। মোৰ মা দেউতা নাই। কি? মা দেউতা সৰুতে ঢুকাল। মোৰ মামা মামী আছে, মামা মামীয়ে মোক পঢ়াইছে। আচ্ছা, তুমি মানে মামা মামী ঘৰতে থাকা? কথাটো শুনি বৰ বেয়া লাগিল দিয়া। তথাপি যে মামা মামীৰ ওপৰত মা দেউতাক পাইছা। আজিকালি নিজৰ ছোৱালীকে ইমানখিনি নপঢ়ায়, তথাপি যে তোমাক পঢ়াইছে। বহুত ভাল মোৰ মামা মামী। হ'ব দিয়া, চাহ খোৱা। ঠিক আছে। তুমি আগতে কোৱা নাছিলা যে? তুমি মোক সুধিছিলা নেকি? চৰি। আকৌ চৰি কিয় কৈছা? মই মানে গম পোৱা নাছিলো। হ'ব দিয়া, চাহ খোৱা এতিয়া, ঠাণ্ডা হৈ যাব।